নমস্কাৰ এই আবেলিৰ সংবাদ মই কৃপাঞ্চল ৰাজবংশী 2023 বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা কৰা হৈছে ডক্টৰ প্ৰণৱজ্যোতি ডেকালৈ সাহিত্য অকাডেমি বঁটা শ্ৰেষ্ঠ গল্পৰ বাবে এই বঁটা অসমীয়া ভাষাত নিজৰ সৃষ্টিকৰ্মৰ বাবে ডেকালৈ এই বঁটা নন্দেশ্বৰ দৈমাৰীলৈও সাহিত্য অকাডেমি বঁটা বড়ো সাহিত্যৰ বাবে নন্দেশ্বৰ দৈমাৰীলৈ বঁটা জিউ সাফাৰণী দাসেনৰ বাবে দৈমাৰীলৈ সাহিত্য অকাডেমি দুটাকৈ ভাল খবৰ আমি জনাইছো এই মুহূৰ্তত 2023 বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা কৰা হৈছে ডক্টৰ প্ৰণৱজ্যোতি ডেকালৈ সাহিত্য অকাডেমি বঁটা ঘোষণা কৰা হৈছে শ্ৰেষ্ঠ গল্পৰ বাবে এই বঁটা ঘোষণা কৰা হৈছে অসমীয়া ভাষাত নিজৰ সৃষ্টিকৰ্মৰ বাবে ডেকালৈ এই বঁটা নন্দেশ্বৰ দৈমাৰীলৈও সাহিত্য অকাডেমি বঁটা ঘোষণা কৰা হৈছে বড়ো সাহিত্যৰ বাবে তেখেতলৈ এই বঁটা জিউ সাফাৰণী দাসেনৰ বাবে দৈমাৰীলৈ সাহিত্য অকাডেমি ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি এগৰাকী মহিলাক কেন্দ্ৰ কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত ৰাজীৱ ভৱনৰ এটা কোঠালৈ নিয়া হয় মহিলাগৰাকীক ঘটনাৰ সময়ত আছিল বিধায়ক জাকিৰ হুছেইন সিকদাৰ এক্সক্লুসিভলি আমি দৃশ্য দেখুৱাইছো এই মুহূৰ্তত ৰাজীৱ ভৱনত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এগৰাকী মহিলাক কেন্দ্ৰ কৰি হুলস্থুলীয়া পৰিৱেশৰ সূচনা হৈছে এগৰাকী মহিলা আমি দেখুৱাইছো মহিলাগৰাকীক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত ৰাজীৱ ভৱনৰ এটা কোঠালীলৈ নিয়া হৈছে মহিলাগৰাকীক ঘটনাৰ সময়ত বিধায়ক জাকিৰ হুছেইন সিকদাৰ তাত উপস্থিত আছে এই মুহূৰ্তত আপোনাক এক্সক্লুসিভলি সেই দৃশ্য দেখুৱাইছো ৰাজীৱ ভৱনৰ পৰা টনাটনি লাগিছে মহিলাগৰাকীক লৈ টনাটনি লাগিছে মহিলাগৰাকীক প্ৰথমতে টানি অনা হৈছে তাৰ পাছত মহিলাগৰাকীয়ে হাবত মাৰি ধৰিছে হাতখন এগৰাকীৰ তাৰ পাছতে এটা কোঠালৈ লৈ গৈছে জাকিৰ হুছেইন সিকদাৰ পাছে পাছে সোমাইছে আন কেইগৰাকীমান ভিতৰলৈকে হয়তো বিষয়টো মীমাংসা কৰা দেখা গৈছে এক্সক্লুসিভলি আমি দৃশ্য দেখুৱাইছো এই মুহূৰ্তত এই ব্যক্তিগৰাকীক হাতত ধৰি ভিতৰলৈ টান মাৰি নিয়া দেখা গৈছে আমি এই মুহূৰ্তত জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছো বিপুল আমি দৃশ্য দেখিছো ইতিমধ্যে দৃশ্যখিনিত ধৰিব পৰা নাই আচলতে হৈছে কি আপোনাৰ পৰা সবিস্তাৰে জানিব বিচাৰিম হয় যেহেতু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং তেখেতে আজি পুৱাৰ ভাগৰ পৰা ৰাজীৱ ভৱনত কেইবাখনো সভাত অংশগ্ৰহণ কৰিছিলে এটা যোগদান সভা দুটা পৰ্ব আছিলে এটা প্ৰথম পৰ্ব হৈ গ'ল আৰু দ্বিতীয়টো পৰ্বত কিছু সময় পিছতে হাফিজ শশীৰ আহমেদ চৌধুৰী বিশিষ্ট অধিবক্তা তেখেতে যোগদান কৰিব ৰাজীৱ ভৱনৰ এনেকুৱা ধৰণৰ উৎসৱমুখৰ পৰিৱেশ হৈ থকাৰ মাজতে এগৰাকী মহিলাক যিধৰণে টনা আজোৰা কৰিছিলে তাৰপিছত তেখেতক এটা ৰাজীৱ ভৱনৰ অন্য এটা কথাত সোমাই দিয়া হৈছিলে সেই গোটেই কৰ্মকাণ্ডত আমি ভিজুৱেলত আমি নিউজ 18 অসম নৰ্থ ইষ্টে যি ভিজুৱেল পাইছিলোঁ এই ভিজুৱেলত আমি দেখুৱাইছোঁ যে তাত সৰুক্ষেত্ৰী সমষ্টি বিধায়ক তথা কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰকো দেখিছিলোঁ আৰু এই ঘটনাটো আমি বিভিন্নজনক ইয়াতে সুধিছিলোঁ আচলতে এই মহিলাগৰাকীক তেওঁলোকে লখিমপুৰৰ পৰা আহিছে বুলি কৈছে আৰু তেওঁলোকৰ নিজৰ মাজত এখন কাজিয়া আৰু সেই কাজিয়াৰ পিছত তেওঁলোক এতিয়া ইয়াত নাই বুলি জনাইছে কিন্তু তথাপিও মই এবাৰ সামগ্ৰিকভাৱে গোটেই ৰাজীৱ ভৱনৰ পৰিৱেশটো বৰ্তমান আমাৰ দৰ্শক দেখুৱাব বিচাৰিছোঁ এয়া ৰাজীৱ ভৱনত বৰ্তমান সময়তো ইয়াত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বা উপদলপতি ৰকিবুল হুছেইন সভাপতি ভূপেন কুমাৰ বৰাকে আদি কৰি কেইবাজনো ইয়াত শীৰ্ষ নেতা জিতেন্দ্ৰ সিং উপস্থিত আছে সাথে উপস্থিত আছে গতিকে AICC আৰু APCCৰ ইয়াত বিষয়ববীয়াসকল তেখেতসকল উপস্থিত আছে আৰু এনেধৰণৰ বাহিৰৰ যি পৰিৱেশ আচলতে এই ঘটনাটোক লৈ সকলোৱে কি হৈছে বুলি বিভিন্নজনে বাহিৰত আছিল তেওঁলোকৰ ভিতৰলৈকে আহিছে গতিকে আমি জনাইছোঁ যে এগৰাকী লখিমপুৰৰ যি মহিলা সেই মহিলাগৰাকীয়ে তেওঁৰ ব্যক্তিগত এখন কাজিয়াৰ কাৰণে টনা আজোৰা লাগিছিলে কিন্তু প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা তেখেতসকলক ছাইড কৰি দিয়া হৈছে বুলি জনাইছে আৰু ইয়াত যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে টিকট আবেদন কৰিছে কৃপাঞ্জল তেওঁলোককো আমি ইয়াত দেখিছিলোঁ আমি ভিতৰলৈও যাম আৰু কাৰোবাৰ সৈতে আমি ইয়াত নেতা আছে নেকি আচলতে এইখিনিতে চাইছিলোঁ ইয়াত আমাৰ লগত সেৱা দলৰ সভাপতি দীপদা আপোনাক অকণমান বিচাৰিছোঁ লাইভত আমাৰ দীপবান্দা আছে এই ঘটনাটো আছিলে কি হৈছিলে অকণমান জনাওকচোন মই ৰাতিপুৱাই আহি পেলাই আমাৰ মিটিং চলিছিলে জিতেন্দ্ৰ সিং ছাৰ ফ্ৰণ্টেল হেডজৰ চববিলাকৰ লগতে তাৰপিছত আমি পৰ্যায়ক্ৰমে প্ৰত্যেকখন মিটিঙত মই নিজেও সেৱা দলৰ সভাপতি হিচাপে উপস্থিত থাকিবলৈ ইয়াতে বাহিৰত কি হৈছে চাওক অগণন মানুহ আহিছে এইকেইটা দিন আপোনালোকে দেখি আছে বিভিন্ন জিলাৰ পৰা আহিছে গতিকে এনেকুৱা ধৰণৰ কিবা পাৰ্থিত্বকেন্দ্ৰিক সংঘাতো হ'ব পাৰে বা প্ৰত্যেকজন কৰ্মীৰে নিজৰ নিজৰ মতামত থাকে তেনেকুৱা ধৰণৰ কিবা ঘটনা ঘটিব পাৰে গতিকে এইটো লৈ পেলাই আমি ইমান চিন্তিত নহয়
আমাৰ চিন্তাটো হ'ল যে কেনেধৰণে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম, কেনেধৰণে আমাৰ ৰণকৌশল কি হ'ব, জিতেন্দ্ৰ সিং ছাৰৰ লগত তেনেকুৱা ধৰণৰ কথাবিলাকহে আলোচনা হৈছে। আৰু আমি বাহিৰত এনেকুৱা কাৰোবাৰ মাজত কিবা কাজিয়া লাগিছে, চবৰে কাজিয়া তেনেকুৱা ধৰণৰ থাকে, এইটো লৈ পেলাই ইমান চিন্তাৰ বিষয়বস্তু নহয়। আমাৰ চিন্তাৰ বিষয়বস্তু অসমৰ ক্ষেত্ৰত বহুত কৰিবলগীয়া আছে, সেইটোহে আমি এতিয়া ফ'কাছ কৰাটো ভাল হ'ব। বালিকা পেগু বাইদেউ আছে। বাইদেউ, কি হৈছিলে ঘটনাটো অকণমান জনাওকচোন। বুজা নাই কি হ'ল ঘটনাত মানে মই শুনি পাইছো, আমিতো মিটিঙত আছিলো, ওপৰত মিটিঙত আছিলো। বাইদেউ বালিকা পেগু তেখেতে মিটিঙত আছিলে। আমি ৰাজনৈতিকভাৱেও কিছু কথা পাতিম। যি অজন্তা নেওগ বাইদেউ বৰ্তমানৰ মন্ত্ৰী, তেখেতৰ লগত মাত্ৰ ২৫০০ ভোটত পৰাজয় বৰণ কৰিছিলে এগৰাকী বিতুপন ডাঙৰীয়া। আৰু আপুনি ৰাজীৱ ভৱনত আছে, আজি এটা হতাহতি হৈছিলে, আপুনি ঘটনাটো গম পায় নি দাদা? হয়, মই এখন বিশেষ আমাৰ আপাৰ আছামৰ সভাত ব্যস্ত আছিলোঁ। মই এতিয়া আপোনাৰ মুখেহে প্ৰথম শুনিছোঁ যে তেনেকুৱা কিবা এটা অকণমান অমংগলীয়া কাম হ'ল। যাই কি নহওক, এইবোৰ কেতিয়াবা ৰাজনৈতিক দলত থাকেই। মই তেনেকুৱা বিশেষ কিবা হৈছে বুলি মই ভবা নাই। আপোনাৰ আকৌ এবাৰ মই ৰিপিট কৰিব বিচাৰিছোঁ, যোৱাবাৰ মন্ত্ৰী অজন্তা নেওগৰ আপুনি কিমান ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিছে গোলাঘাট বিধানসভাত? ৪,৫০০ ভোট পালে জিকিলোহেঁতেন। আৰু এইটো দুৰ্ভাগ্যজনক কথা, গোটেই চৰকাৰখন আৰু গোটেই তেখেতসকলৰ পাৰ্টি গৈ উবুৰি খাই পৰি বিভিন্ন পৰ্যায়ৰ মাজেদি আমাক আঁতৰাই তেওঁলোকে শাসনভাৰটো ল'লে। সেইটো এইবাৰ এতিয়া কেনেকুৱা চলি আছে আপোনাৰ? এতিয়া খুব শক্তিশালীভাৱে পৰিকল্পিতভাৱে আমি কাম কৰিছোঁ, ৰাইজৰ ওচৰলৈ গৈছোঁ, ৰাইজক সেৱা ধৰিছোঁ আৰু তেখেতসকলক কৈছোঁ যে অন্ততঃ মূল্যবোধৰ ওপৰত ৰাজনীতি কৰিবৰ কাৰণে এজন বিশেষ ব্যক্তিৰ প্ৰয়োজন, যিজনে হালোৱা সজোৱা দুখীয়া কৃষক সকলোৰে লগত থাকি সকলোৰে দৃষ্টি আকৰ্ষণ আৰু তেখেতসকলৰ হৈ কাম কৰিব পাৰিব, তেনেকুৱা এজন মানুহ বচক। পেশাদাৰী ৰাজনীতিক বাদ দি ৰাইজৰ সেৱা কৰিব বিচৰা মানুহক এবাৰ সুবিধা দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। অপায় মংগল দূৰ হোৱাৰ কাৰণে এফাকি নাম ধৰিব নেকি আমাৰ নিউজ ১৮ৰ সন্মুখত? নামটো এতিয়া পৰিৱেশ নাই, গতিকে নাই একো নাই। এইটো পৰৱৰ্তী সময়ত তেনেকুৱা পৰিৱেশত থাকিলে কেতিয়াবা আপোনালোকক সুনাম দিয়ক। নাই আজি মই ক্ষমা বিচাৰিছোঁ, আজি বনৰীয়া হৈ আছোঁ। হয়, তেখেতে খুব সুন্দৰকৈ নাম প্ৰসংগ কৰে, ধাৰ্মিক মানুহ। আৰু ৰাজীৱ ভৱনলৈ আহিছিলে, আমি বিভিন্নজন ব্যক্তি আছে, আমি ভিতৰলৈ গৈছোঁ। এয়া স্বপন মণ্ডল তেখেতে ওলাই আহিছে, তেখেত যোৱাবাৰ পীযু হাজৰিকা ডাঙৰীয়াৰ সৈতে মাত্ৰ ৮,০০০ ভোটত পৰাজয় বৰণ কৰিছিল। দাদা, আজি ভিতৰত ঘটনা এটা হৈছিলে, কি হৈছিল জানে নেকি? কি বিষয়ে? মানে হতাহতি হৈছিল, আপোনালোকৰ ওপৰত মিটিঙত আছিল, তলত এগৰাকী মহিলা। বিষয়ে মই একোৱে নাজানো, কাৰণ আমি মিটিঙৰ ভিতৰত আছিলোঁ। বাহিৰত কি হৈছে কি হোৱা নাই মই একোৱে গম নাপাওঁ। যোৱাবাৰ জাগিৰোড বিধানসভা সমষ্টিত পীযু হাজৰিকাৰ বিৰুদ্ধে যুঁজ দিছিল, যুঁজখন কেনেকুৱা আছিলে? যুঁজখন ভাল হৈছিলে, যুঁজখন ভাল শক্তিশালীভাৱে যুঁজ দিছিলোঁ, অকণমান ভোটত হাৰিলোঁ। গতিকে নেক্সট টাইম চাওঁ আৰু ট্ৰাই কৰি। হয়, আমি এনেধৰণে কৃপাঞ্জল দেখিছোঁ যে ৰাজীৱ ভৱনৰ ওপৰত মিটিং চলি আছে আৰু তলতে এইখিনি স্থানতে ঘটনাটো সংঘটিত হৈছিলে। এইখিনিত মেটেল ডিটেক্টৰটোৰ ওচৰতে এইখিনিতে। আৰু তাৰপিছতে হতাহতি হোৱাৰ পিছত এই মহিলাগৰাকীক এইটো ৰুমলৈ লৈ যোৱা হৈছিলে। তাৰপিছত এতিয়া কিন্তু তেখেতসকল নাই, ইয়াৰ পৰা আঁতৰি গ'ল, লখিমপুৰৰ পৰা আহিছিলে বুলি শুনিছিলোঁ। আৰু এইকেইদিন আচলতে এটা উৎসৱমুখৰ পৰিৱেশ হৈ আছে, যথেষ্ট লোক, প্ৰত্যেকজন প্ৰত্যাশীৰ সৈতে ইয়াত হাজাৰ হাজাৰ সমৰ্থক আহিছে। আৰু ৰাজীৱ ভৱনত এতিয়াও ভিতৰত মিটিং চলি আছে তিনিখনকৈ। এইফালেৰে গ'লে এখন মিটিং চলি আছে। ইয়াত কিছু সময়ৰ পিছত কৃপাঞ্জল হাফিজ ৰছিদ আহমেদ চৌধুৰী বিশিষ্ট অধিবক্তা তেখেতে যোগদান কৰিব। আৰু ওপৰৰ এখন সভা চলি আছে, তাত জিতেন্দ্ৰ সিং আছে আৰু তাতেই সাথী ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া আৰু ইয়াতে ভূপেন কুমাৰ বৰা তেখেত ৰাণা গোস্বামী সকলোবিলাক উপস্থিত আছে। গতিকে দেৱৰ শইকীয়াও আছে। এই মুহূৰ্তত আমি বাহিৰলৈ আকৌ ওলাই আহিছোঁ, পৰিৱেশটো দেখুৱাই আহিছোঁ। সংবাদ মাধ্যমৰো লোক যথেষ্ট আছে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লোকসকলো আছে। গতিকে এই ঘটনাটো নিশ্চয় বিপুল বৰ্মন, সেই ঘটনাটো অপ্ৰত্যাশিত এটা ঘটনা কিয় সংঘটিত হ'ল সেই বিষয়ে তেওঁলোকে এতিয়ালৈকে উমান পোৱা নাই। আমি পৰৱৰ্তী সময়তো দৰ্শকক জনাম বিষয়টো সংক্ৰান্তত। বিপুল, আপোনাক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত। সুৰংগৰ চহৰ হিচাপে পৰিগণিত হৈছে এক প্ৰকাৰ গাজাত উদ্ধাৰ হৈছে প্ৰায় ১৫০০ সুৰংগ গহ্বৰ। IDF-এ এই পৰ্যন্ত উদ্ধাৰ কৰিছে ১৫০০ সুৰংগ গহ্বৰ আৰু মাটিৰ তলৰ পথ। বিদ্যালয়, হাস্পতাল, মছজিদৰ তলেৰে আছে সুৰংগ। ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়কে ধৰি অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠানত আছে সুৰংগ। অধিক সংখ্যক সুৰংগই আছে এনে ৰাজহুৱা প্ৰতিষ্ঠানৰ তলেৰে। হামাছে মানৱ ঢাল ব্যৱহাৰ কৰা বুলি IDF-ৰ অভিযোগ। IDF-ৰ অভিযোগৰ ভিত্তিত ৰাজহুৱা স্থানৰ এই সুৰংগসমূহ IDF-এ গাজাত অব্যাহত ৰাখিছে সামৰিক অভিযান। আমি মুহূৰ্তত গ্ৰাফিকেলি আপোনাক দেখুৱাইছোঁ যেন সুৰংগৰ চহৰ হৈছে গাজা চিটি। গাজাত ১৫০০ সুৰংগ গহ্বৰ উদ্ধাৰ হৈছে এতিয়ালৈকে। চহৰখনৰ তলে তলে গোটেই সুৰংগ আৰু গহ্বৰে। IDF-এ এই পৰ্যন্ত ১৫০০টা বিচাৰি পাইছে তাতে সুৰংগ গহ্বৰ। বিদ্যালয়,
বা হাস্পতাল হওক বা মছজিদ হওক যিসমূহ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান সেইসমূহৰ তলে তলে আছে সুৰংগ ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়কে ধৰি অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠানতো এই সুৰংগ আছে 1 ডিচেম্বৰত যুদ্ধবিৰতি অন্ত পৰাৰ পিছৰে পৰাই অভিযান চলাই গৈছে আইডিএফে হামাছে মানৱ ঢাল ব্যৱহাৰ কৰিব বুলি আইডিএফে অভিযোগ কৰিছে কাৰণ মানুহখিনিক যিকোনো মুহূৰ্তত এইসমূহ অত্যাৱশ্যকীয় স্থান বা এইসমূহ সমবেত হোৱা কিছুমান স্থান যিসমূহ স্থানৰ পৰা তেওঁলোকে মানুহক ঢাল হিচাপে ব্যৱহাৰ কৰিব পাৰে তাৰ সন্দেহ প্ৰকাশ কৰিছে ইজৰাইল ডিফেন্স ফৰ্চে 1 ডিচেম্বৰত যুদ্ধবিৰতি অন্ত পৰাৰ পিছৰে পৰাই অভিযান চলি আছে যিহেতু আইডিএফৰ অভিযানত ইটোৰ পিছত সিটো সুৰংগ উদ্ধাৰ হৈছে সুৰংগৰ পৰা বহু মাৰণাস্ত্ৰ আমি দেখিছিলোঁ উদ্ধাৰ হোৱা লগতে গ্ৰেনেড মিছাইল আদিসমূহো তাৰ পৰা উদ্ধাৰ হৈছে হেণ্ড মিছাইল কিছুমান গতিকে ইজৰাইল সেনাৰ আক্ৰমণৰ এই গাজাত এই পৰ্যন্ত 19,667 গৰাকী লোকৰ মৃত্যু হৈছে আবেলিৰ সংবাদত লৈছো এটা বিৰতি ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল মাটি লৈ অনা হ'ব ঘূৰাই পৃথিৱীলৈ তেনে পৰিপ্ৰেক্ষিতত বিভিন্ন কৌশল এডভান্স টেকনলজি ব্যৱহাৰ কৰিছে ইছৰোৱে আৰু তেনেকৈ এই গোটেই কাম কাজখিনি আগুৱাই ইছৰোৱে লৈ গৈ আছে পূৰ্বৰ চন্দ্ৰযান তৃতীয় মিছনৰ সৈতে এই চতুৰ্থটো মিছনৰ যদি সাদৃশ্য বা ক'ত পৃথক এইখিনি কথা যদি পতা যায় পৰৱৰ্তী মিছনটোত আচলতে ইছৰো আৰু সতৰ্ক হ'ব লাগিব আৰু ইয়াত কিছু এডভান্স টেকনলজিৰ প্ৰয়োজন হ'ব কিয়নো ইছৰোই ইয়াত চন্দ্ৰৰ পৃষ্ঠত কেৱল যানখন অৱতৰণ কৰাই নহয় তাৰ পৰা মাটি স্যাম্পল সংগ্ৰহ কৰাৰ বাবে গোটেই যুঁজাও তাত কৰিব লাগিব আৰু তাৰ বাবে এই ৰবটিক আৰ্ম ডেভেলপ কৰাৰ পৰা আন কথাখিনি ইয়াত আহিব ইয়াত ডকিঙৰ কথাও আহি পৰিব ডকিং অৰ্থাৎ মহাকাশত দুখন স্পেচ ক্ৰাফ্টক একলগ কৰি কেনেকৈ এই কাম কাজবোৰ বা এটা সামঞ্জস্য স্থাপন কৰি কেনেকৈ সেই কাম কাজবোৰ কৰা যিহেতু ইয়াত কেইবাটাও ষ্টেজ থাকিব কেইবাটাও পৰ্যায় থাকিব ইয়াত চন্দ্ৰযান চতুৰ্থৰ যি ৰোভাৰ সেয়া ডাঙৰ হ'ব য'ত চন্দ্ৰযান তৃতীয় 30 কিলো ওজনৰ এটা ৰোভাৰ আছিল প্ৰজ্ঞান ৰোভাৰ লেণ্ডাৰ বিক্ৰম এতিয়াও চন্দ্ৰৰ পৃষ্ঠত আছে এই যি পৰৱৰ্তী মিছনৰ বাবে ৰোভাৰ থাকিব সেই ৰোভাৰৰ আকাৰ ডাঙৰ হ'ব ওজন বেছি হ'ব প্ৰায় 350 কিলো ওজনৰ সেই ৰোভাৰ হ'ব তাত এটা ডাঙৰ পাৰ্থক্য চন্দ্ৰযান তৃতীয় পূৰ্বৰ মিছনটো আৰু এই নতুন মিছনৰ কথা যদি কোৱা যায় চন্দ্ৰযান চতুৰ্থৰ অন্যতম যি মূল উদ্দেশ্য সেয়া হৈছে যে উভতি আহিব ৰি-এন্ট্ৰি মিছন এটাও থাকিব ৰি-এন্ট্ৰি অৰ্থাৎ সেই চেম্পল সংগ্ৰহ কৰি পৃথিৱীলৈ উভতাই অনা হ'ব যানখনক তেনে পৰিপ্ৰেক্ষিতত বিভিন্ন দিশ চাই খুব লাহে ধীৰে আগবাঢ়িছে ইছৰো কিন্তু গোটেই কাম কাজ ইতিমধ্যে চন্দ্ৰযান চতুৰ্থৰ বাবে আৰম্ভ হৈ গৈছে এইখিনি কথা ইছৰো মুৰব্বীগৰাকীয়ে কৈছে শেহতীয়াকৈ কিন্তু লক্ষণীয় বিষয়টো হৈছে যে কেৱল এই মিছনটোৱে নহয় পৰৱৰ্তী আন এটা ইছৰোৰ মিছন হৈছে ভাৰতীয় স্পেচ ষ্টেচন ইণ্ডিয়ান স্পেচ ষ্টেচন এয়া হ'ব ভাৰতীয় অন্তৰীক্ষ ষ্টেচন আৰু ইয়াত যিখিনি প্ৰয়োজনীয় সেই গোটেইখিনি টেকনলজি কৌশল ব্যৱহাৰ কৰি এই গোটেই মিছনৰ বাবে লাহে লাহে সাজু হৈছে ইছৰো মুঠৰ ওপৰত সন্মুখত ইছৰোৰ যি পৰিকল্পনা সেয়া বহু দীঘলীয়া আৰু বহু নতুন নতুন মিছন সাজু কৰিছে ইছৰোৱে এডিসি সুকন্যা বৰাৰ এতিয়া বাসগৃহত দুটাকৈ তেওঁৰ বাসগৃহত সিএম ভিজিলেন্সে অভিযান চলাইছে তেওঁৰ সম্পত্তিৰ তালিকা দেখি সকলোৰে চকু কপালত উঠিছে তেওঁৰ বেংক বেলেন্স দেখি এতিয়া সকলোৰে চকু কপালত উঠিছে তেওঁ যিখিনি সামগ্ৰী ব্যৱহাৰ কৰে সেই সামগ্ৰী দেখি এতিয়া সকলোৰে চকু কপালত উঠিছে 2017 চনৰ পৰা চাকৰি জীৱন আৰম্ভ কৰা সুকন্যা বৰাই কেনে ধৰণে দুহাতেৰে ধন চপালে তাৰে এতিয়া প্ৰমাণ দেখিবলৈ পোৱা গৈছে আমি কেইটামান দৃশ্য দেখুৱাম আপোনালোকক সেয়া মাথো এটা উদাহৰণহে আৰু বহুতো তেওঁৰ এনেকুৱা ধৰণৰ সামগ্ৰী আছে যিসমূহ সামগ্ৰী তেওঁ বিদেশৰ পৰা ক্ৰয় কৰিছে যাৰ মূল্য লাখৰ ওপৰত আমি এটা সামগ্ৰী আপোনালোকক দেখুৱাম কিন্তু এয়া পুনৰ কৈছোঁ কেইটামান সামগ্ৰীহে দেখুৱাইছোঁ আৰু বহু এনেকুৱা সামগ্ৰী আছে যিসমূহ সামগ্ৰীৰ মূল্য শুনিলে সঁচাকৈ আপুনি অবাক হৈ যাব যিটো পেণ্ট হাউচৰ কথা আমি কৈছোঁ সুকন্যা বৰাৰ সেই পেণ্ট হাউচটোৰ ভিতৰত
লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণ ৰাখিছে আমি পোনপটীয়া সম্প্ৰচাৰত আপোনাক লৈ যাব বিচাৰিছো इस बिल को स्टैंडिंग कमेटी को भेजने के बाद मिला हूं आज तो यहां पर बोलने के लिए तो बैठे नहीं हैं परंतु मुझे कहते क्या फर्क पड़ेगा सुनते तो मालूम पड़ते कि फर्क क्या पड़ता माननीय अध्यक्ष जी एक बेजान मुर्दा पड़ा है और अगर उसमें आत्मा होती है तो जिंदा इंसान बनता है इतना आमूलचूल परिवर्तन हमारी आपराधिक न्याय प्रणाली के अंदर आना है अध्यक्ष जी आज मैं तलारी रंगैया से लेकर हेमाजी तक 35 सांसदों ने इसके अंदर अपने अपने विचार व्यक्त किए हैं वो सभी को मैं ध्यान से सुना है ढेर सारी चीजें ज्यादातर किसी के सुझाव बदलाव के लिए नहीं है कुछ सुझाव बदलाव के लिए भी है मगर कुछ चीजें जो उठाई गई हैं उसको मैं मानता हूं कि मेरी स्पष्टता के बाद इनकी चिंता से वो मुक्त हो जाएंगे और कुछ लोग ओवैसी साहब हो या कोई एक दो और है जिनकी चिंता ही ऐसी है जो समाप्त नहीं की जानी चाहिए चिंता उनकी एक कानून से बड़ी है वो बहुत उचित हुआ है इसलिए ऐसी चिंता का मेरे पास कोई समाधान नहीं है परंतु स्पष्टता से काफी सारी चीजें क्लियर हो जाएगी और मैं 3 ऑफिशियल अमेंडमेंट लेकर भी आऊंगा जो मैं बाद में बताऊंगा माननीय अध्यक्ष जी एक तीनों कानून अंग्रेजों के जमाने से बनाए थे जैसा मैंने कहा कि 150 साल पुराने कानून है मोदी जी ने प्रधानमंत्री बनने के बाद गुलामी की मानसिकता और गुलामी के सारे चिन्ह इस देश में से जल्दी मिट जाए और नए आत्मविश्वास के साथ महान भारत की रचना का रास्ता प्रशस्त हो इस पर आग्रह रखा है उन्होंने लाल किले की प्राचीर से कहा मान्यवर उन्होंने कहा कि कॉलोनियल कानूनों से जल्दी इस देश को मुक्ति मिलनी चाहिए और उसी के तहत गृह मंत्रालय ने 2019 से इसमें परिवर्तन लाने के लिए एक गहन विचार विमर्श चालू किया था मान्यवर ये जो कानून थे ये कानून एक शासक ने विदेशी शासक ने अपने शासन को बनाए रखने के लिए बनाए हुए कानून थे एक गुलाम प्रजा को गवर्न करने के लिए बनाए हुए कानून थे और इसकी जगह अब ये जो कानून आ रहे हैं वो हमारी संविधान की मूल 3 चीजें व्यक्ति की स्वतंत्रता मानव के अधिकार और सबके साथ समान व्यवहार ये 3 सिद्धांतों के आधार पर बनाए जा रहे कानून है ये इसका मूल परिवर्तन है जो कुछ लोग पहचान नहीं पाए मान्यवर हमारे यहाँ न्याय की बहुत पुरानी अवधारणा है हमारे यहाँ न्याय की अवधारणा अनेक प्रकार के दर्शन के अंदर समाहित व्यास अत्रि याज्ञवल्क्य बृहस्पति पराशर चाणक्य वत्सायन देवानंद ठाकुर जयंत भट्ट गणेश उपाध्याय केशव मिश्र रघुनाथ शिरोमणि ये सभी विद्वानों ने अनेक प्रकार की संहिता में दंड और न्याय पर अपने विचार रखे हैं जो मूल भारतीय विचार हैं मान्यवर ये तीनों कानूनों को अभी जो है ये तीनों कानूनों को अगर ध्यान से देखते हैं तो इसके अंदर न्याय की कल्पना ही नहीं है दंड देने की बात को ही न्याय माना जाए हमारे यहाँ हमारे शास्त्रों में दंड की कल्पना न्याय से उठी है पाश्चात्य विचारों के जो अंग्रेज शासन में लाए गए कानून थे उसमें न्याय का उद्भव दंड में से होता है हमारे यहाँ दंड इसलिए दिया जाता है कि जो विक्टिम है जिसका अहित हुआ है जिसके अधिकारों की रक्षा नहीं हुई उसको न्याय मिल पाए इसलिए किसी को दंड देते हैं और दंड देने का उद्देश्य क्या है विक्टिम को न्याय देना
और वो दंड के माध्यम से और कोई इस तरह की गलती न करे, इस तरह का समाज के अंदर एक एग्जाम्पल प्रस्तापित करने के लिए ये दंड का प्रोविजन है। ये नए जो 3 कानून लेकर मैं आया हूं वो मूल भारतीय न्याय के संहिता के आत्मा को प्रकटीकरण देने वाले कानून है और सच अर्थ में आजादी के इतने सालों के बाद मान्यवर पहली बार ये तीनों आपराधिक कानूनों का, अपराध की सिस्टम को चलाने वाले कानूनों का, क्रिमिनल जस्टिस सिस्टम को चलाने वाले कानूनों का पहली बार मानवीयकरण होगा। मान्यवर ये कानूनों को ध्यान से पढ़ेंगे तो ये कानून के अंदर आज तक जब तक ये सदन रिपील नहीं करेगा तब तक यूनाइटेड किंगडम की संसद ने बनाया हुआ कानून आज हमारे कानून में विद्यमान है। प्रांतीय अधिवेशन वो भी अंग्रेजों के जब हम गुलाम थे तब का शब्द है। क्राउन के प्रतिनिधि का सम्मान, लंदन गजेट, ज्यूरी, लाहौर कोर्ट, यूनाइटेड किंगडम ऑफ ग्रेट ब्रिटेन एंड आयरलैंड, कॉमनवेल्थ, हर मेजेस्टी सरकार, लंदन गजेट के जिक्र, ब्रिटिश क्राउन का दबदबा, इंग्लैंड के न्यायालय और हर मेजेस्टी रोमेनियन और बैरिस्टर शब्द प्रयोग का जिक्र आजादी के बाद भी 75 साल तक होता गया। मोदी जी के इस इनिशिएटिव ने हमारे तीनों कानून को एक गुलामी की मानसिकता और उसके चिन्हों से मुक्त कराया। मान्यवर ये कानून जो बनाए थे, ढेर सारे लोगों ने कहा, कुछ सांसद मुझे पर्सनली भी मिले, वो समझ ही नहीं पाते थे कि फर्क क्या कर रहे हो। मैंने कहा कि ये सब आपको समझना है तो सबसे पहले चैप्टर को समझिए, चैप्टर की अनुक्रमणिका देखेंगे तो ही मालूम पड़ जाएगा कि कानून इस देश के नागरिकों के लिए नहीं बने थे, कानून अंग्रेजों की राज की सुरक्षा के लिए। मान्यवर अभी जो कानून हम रिपील करने जा रहे हैं वो कानून में मानव वध और किसी महिला के साथ अत्याचार, उसके पहले सरकारी खजाने को लूटने की सजा, रेलवे की पटरी उखाड़ने की सजा और ब्रिटिश ताज के अपमान की सजा को रखा गया था। मानव वध तो बेचारा 302 नंबर पर बैठा बैठा अपनी राह देख रहा था। सुरक्षा प्रायोरिटी क्या थी? मानव वध नहीं थी, किसी महिला के साथ हुआ दुर्व्यवहार अत्याचार को न्याय दिलाना नहीं था। प्रायोरिटी खजाने की रक्षा था, रेलवे की रक्षा था और ब्रिटिश ताज की सलामती रखना प्रायोरिटी थी। अब ये पूरा का पूरा बदलकर सबसे पहले महिला और बच्चों के विरुद्ध को अपराध को प्रायोरिटी दी गई है, मानव शरीर पर प्रभाव डालने वाले विषयों को प्रायोरिटी दी है, उसके बाद में देश की सीमाओं की सुरक्षा को प्रायोरिटी दी है, उसके बाद में सेना, नौसेना, वायुसेना के संबंधित अपराधों को लिखा गया है, उसके बाद इलेक्ट्रोल अपराधों को लिखा गया है, उसके बाद सिक्के, करेंसी नोट, बैंक नोट और सरकारी स्टैंप के साथ छेड़खानी को लिया गया है और उसके बाद ब्ला 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 बाकी सारी चीजें आती हैं। तो पहली बार हमारे संविधान का जो स्पिरिट है वो स्पिरिट के हिसाब से कानून अब मोदी जी के नेतृत्व में बनने जा रहा है। मुझे गौरव है कि तीनों कानूनों को 150 साल के बाद बदलने का और वो बिल को पायलट कर इस सदन में लाने का गौरव मुझे प्राप्त हुआ है। मान्यवर जो कहते थे कि हम नहीं समझते हैं, मैंने कहा कि अगर मन खुला रखोगे और मन भारतीय रखोगे तो समझ में आ जाएगा। मन अगर इटली का है तो कभी समझ में नहीं आएगा। मान्यवर मन का सवाल होता है, भाषा का सवाल नहीं होता है। मन अगर यहाँ का है तो तुरंत समझ में आ जाता है, मन अगर यहाँ का नहीं है तो कभी समझ में नहीं आएगा। मान्यवर इसमें बहुत सारी चीजों पर हमने थ्रस्ट दिया है। आतंकवाद की व्याख्या अब तक
किसी भी क्रिमिनल जस्टिस सिस्टम के कानून में नहीं थी। पहली बार मोदी सरकार आतंकवाद को अब व्याख्यायित करने जा रही है, जिससे इसका कोई लूपहोल्स उठाकर आगे फायदा न ले पाए। मान्यवर, इसके साथ साथ राजद्रोह को देशद्रोह में बदलने का काम किया। पहले राजद्रोह की व्याख्या थी, मैं आगे डिटेल में बताऊंगा। राज से मतलब शासन था, भारत नहीं था। किसी भी राज्यकर्ता के खिलाफ कोई भी कुछ बोलता था तो इसके पर अपराध राजद्रोह का कानून लग जाता था। हमने व्यक्ति की जगह देश को रखा है। व्यक्ति की टीका ये लोकतंत्र का सबसे अच्छा लक्षण है।